নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকে স্ক্ৰীনত যোনটো পত্ৰ দেখা পাই আছে, এই পত্ৰটি সম্পৰ্কে বহুতে মোক প্ৰশ্ন কৰিছে আৰু পত্ৰটি মই শ্বেয়াৰ কৰিছিলোঁ মোৰ তাত, যদিও তাৰ মই ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে এই পত্ৰটিৰ ডিটেইলছ জনাব চেষ্টা কৰিম। পত্ৰটিৰ মূলতঃ কথাটি হ'ল যে বৰ্তমানৰ যি এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈ শৈক্ষিক বৰ্ষ চলি আছে, তাৰ পৰিৱৰ্তে জানুৱাৰীৰ পৰা ডিচেম্বৰৰ শৈক্ষিক বৰ্ষ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা তৎপৰতা লোৱা দেখা গৈছে আৰু প্ৰাথমিক শিক্ষক সন্মিলনীক এই সম্পৰ্কে বিভাগীয় সচিবৰ দ্বাৰা এই পত্ৰটি প্ৰেৰণ কৰা গৈছে যে ৰাজ্যত পৰিৱৰ্তন হ'ব পাৰে বিদ্যালয় শৈক্ষিক বৰ্ষ। বিভিন্নজনৰ পৰা পোৱা অনুৰোধৰ পাছত এই ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বিদ্যালয় শিক্ষা বিভাগ। ইতিমধ্যে বিভাগটোৰ সচিব তথা শৈক্ষিক দিনপঞ্জী পৰিৱৰ্তন কমিটিৰ অধ্যক্ষই প্ৰাথমিক শিক্ষক সন্মিলনীকে ধৰি সংশ্লিষ্ট সকলোলৈ পৃথকে পত্ৰ প্ৰেৰণ কৰিছে, য'ত বিষয়টোৰ ওপৰত পৰামৰ্শ দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখ্য যে বৰ্তমান ৰাজ্যৰ বিদ্যালয়সমূহৰ প্ৰচলিত শৈক্ষিক বৰ্ষ হ'ল এপ্ৰিলৰ পৰা মাৰ্চলৈ, কিন্তু একাংশই শৈক্ষিক বৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ পোষকতা কৰিছিল। অৰ্থাৎ আগতে যোনটো জানুৱাৰীৰ পৰা ডিচেম্বৰ আছিল তালৈ উভতি যোৱাৰ পোষকতা কৰিছিল। তাৰ ভিত্তিতে শেহতীয়াকৈ এনে তৎপৰতা আৰম্ভ হৈছে। সংশ্লিষ্টসকলৰ পৰা বিচৰা ধৰণে পৰামৰ্শ লাভ কৰাৰ পিছত ৰাজ্যত শৈক্ষিক বৰ্ষ সলনিক লৈ বিদ্যালয় শিক্ষা বিভাগে কেনেধৰণৰ সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। অৰ্থাৎ বৰ্তমান সময়ত পৰামৰ্শহে বিচাৰিছে, এই সম্পৰ্কে কোনো সিদ্ধান্তত উপনীত হোৱা নাই। সংশ্লিষ্টসকলৰ পৰা পৰামৰ্শ লাভ কৰিবৰ কাৰণে 10 দিনৰ সময় দিয়া গৈছে। 10 দিনৰ ভিতৰত যি পৰামৰ্শ লাভ কৰে তাৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ শিক্ষা বিভাগে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰলৈকে আমি অপেক্ষা কৰিব লাগিব। ষ্টিল নাও কোনো ডিচিশ্যন গ্ৰহণ কৰা যোৱা নাই। ধন্যবাদ।